হাতৰ তোলাখন ইমান খজুৱাইছে পইচা আহিব নেকি ৰ'ব আপোনালোকেও চাগে এনেকৈ মন কৰে কেতিয়াবা কাৰোবাৰ হাতৰ তোলাখন খজুৱালে ভাবে পইচা আহিব নেকি নতুনকৈ ঘৰলৈ গাড়ী আনিছে গাড়ীত ওলমাই দিছে নেমু আৰু জলকীয়া গাড়ীখন লৈ ৰাস্তাৰে গৈ আছে এটা মেকুৰী পাৰ হৈ গ'ল গাড়ীখন ৰখাই দিলে আৰু গাড়ীখনৰ গ্লাছখনত এনেকৈ এটা পুৰণ চিন দি দিলে আমি সকলোৱে ক'ৰবাত নহয় ক'ৰবাত অন্ধবিশ্বাসৰ বলি হৈ আছোঁ আজি এনে কিছুমান কাহিনী এনে কিছুমান সঁচা ঘটনা প্ৰথমে আপোনালোকক কৈ ল'ব বিচাৰিছোঁ যিবোৰ শুনিলে আপুনিও হৈ পৰিব আতংকিত বলক এখন অন্য জগতলৈ সোমাই যাওক ঘটনাটো সংঘটিত হৈছিল 2019 চনত ওদালগুৰি জিলাৰ কলাইগাঁৱৰ ঘটনা এজন তান্ত্ৰিকৰ কথা মতে এজন মানুহ ইমানেই উন্মাদ হৈ পৰিছিল তেওঁ নিজৰ ঘৰ দুৱাৰ জ্বলাই দিছিল লগতে এটি কণমানি শিশুক বলি দিবৰ বাবে উলংগ হৈ গোটেই পৰিয়ালৰ লগত পূজা অৰ্চনা কৰিছিল উদ্দেশ্য আছিল এটাই নিজৰ মৃত সন্তানক জীৱিত কৰি তোলা ঘটনা নম্বৰ 2 আগষ্ট মাহ 2023 চনৰ কথা এগৰাকী বৃদ্ধা মহিলা 18 বছৰ ধৰি অনাই বনাই অকলশৰে ঘূৰি ফুৰিছে তেওঁৰ ভুল এটাই যে তেওঁ ঘৰত অকলে থাকে আৰু অকলে থকাৰ সুযোগ লৈ এডল উন্মাদ লোকে তেওঁক ডাইনী সজাই নিজৰ ঘৰতে আক্ৰমণ কৰে নিজৰ ঘৰ দুৱাৰ ভাঙি চিঙি চানবান কৰি পেলায় আৰু সেই মহিলাগৰাকীয়ে উপায়ন্ত হৈ অনাই বনাই ঘূৰি ফুৰে এইখন অসমৰে ঘটনাহে আপোনাৰ ঘৰৰ যদি কোনো লোক অসুখত আক্ৰান্ত হয় তেন্তে আপুনি কি কৰিব তেওঁক ডাক্তৰৰ ওচৰলৈ নিব নে তেওঁক কোনোবা বেজৰ ওচৰলৈ নিব এপ্ৰিল মাহ 2023 চনৰ ঘটনাটো সংঘটিত হৈছিল কাছাৰ জিলাত এগৰাকী কিশোৰ জলাতংক ৰোগত আক্ৰান্ত হৈছিল কিন্তু পিতৃ মাতৃয়ে সেই শিশুটিক চিকিৎসকৰ ওচৰলৈ নিয়াৰ পৰিৱৰ্তে তেওঁক লৈ গ'ল বেজৰ ওচৰলৈ জৰা ফুকা কৰিলে শেষত কি হৈ গ'ল সন্তানটি মাক দেউতাকে হেৰুৱাই পেলালে আপুনিও কেতিয়াবা মন কৰিবচোন আমাৰ ওচৰতো কিছুমান এনে ধৰণৰ লোক আছে যি নিজৰ দুখ লুকুৱাবৰ বাবে আনৰ ওপৰত দুখ জাপি দিয়ে কয় যে আমুকৰ ঘৰে যাদু কৰি থৈছে তামুকৰ ঘৰে মোৰ ঘৰত কিবা কৰি থৈছে সেই কাৰণে মোৰ ফল সিদ্ধি হোৱা নাই এবাৰ তেনে এক ঘটনাৰ কথা কওঁ এজন লোকে নিজৰ প্ৰতিবেশীক হত্যাৰ চেষ্টা কৰিছিল কাৰণ কি জানে প্ৰতিবেশীজনে তেওঁৰ ঘৰত যাদু কৰিছিল বুলি সন্দেহ কৰিছিল ঘটনাটো সংঘটিত হৈছিল মধ্যপ্ৰদেশত এগৰাকী তান্ত্ৰিকৰ প্ৰৰোচনাত পৰি নিসন্তান দম্পতীটোৱে সন্তান লাভৰ আশাত দুগৰাকীকৈ যৌনকৰ্মীক হত্যা কৰিছিল ঘটনাৰ স্থান তেজপুৰ কেইবছৰমান আগত তেজপুৰৰ এগৰাকী মহিলাক সন্তানৰ সন্মুখতে জীৱন্তে জ্বলাই দিয়া হৈছিল ডাইনী সন্দেহত মহিলাগৰাকীক জ্বলাই দিয়া হৈছিল 2019 চনত সেই সময়ৰ অসমৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধানসভাত দিয়া তথ্য অনুসৰি বছৰলৈকে 107 জন লোক কেৱল অন্ধবিশ্বাসৰ বলি হৈ মৃত্যু সাৱটি ল'বলগীয়া হৈছিল এই আজিৰ শতিকাত এনে ধৰণৰ ঘটনা সঁচাকৈ গ্ৰহণযোগ্য হয় না আঁতৰি দিয়ক ডাঙৰীয়া আহিছে আঁতৰি দিয়ক কোনোবা মহিলাই মা কালীৰ ৰূপ লৈছে কোনোবা মহিলাই মাটিত বাগৰি গৈছে এইকেইটা ঘটনাক লৈ সৰ্বত্ৰ চৰ্চা চলি আছে ঘটনাটো ক'ত হৈছিল আপোনালোকে নিশ্চয় এতিয়া গম পায় তথাপিও এবাৰ কৈ দিছো গহপুৰৰ জালুকবাৰীৰ কেইগৰাকীমান মহিলাৰ গাত বোলে কেইদিনমান পূৰ্বে আই লম্বিছিল আৰু তেওঁলোকে ভাবিছিল যে কোনো ডাঙৰীয়া আহিব আৰু এদিন গাঁওখনৰ কোনো লোকে দুটা বগা ঘোঁৰা দেখা পালে আৰু সেই ঘোঁৰা কেইটাকে ডাঙৰীয়া বুলি ভাবি পূজা অৰ্চনা কৰাত লাগিল পিছত সেই ঘোঁৰা কেইটাৰ গৰাকী ওলাল আৰু গৰাকীয়ে ছ'চিয়েল মিডিয়াত বা সংবাদ মাধ্যমৰ আগত কি বুলি মন্তব্য কৰিলে যে মোৰ বগা ঘোঁৰা কেইটা পূজা কৰি ৰঙা কৰি পেলাল এনে ধৰণৰ অন্ধবিশ্বাসৰ ঘটনাসমূহ ৰোধ কৰিবৰ বাবে চৰকাৰ ব্যৱস্থাই বিভিন্ন সময় বিভিন্ন পদক্ষেপ লৈ আহিছে বহু চৰকাৰে বলবৎ কৰিছে এণ্টি ছুপাৰষ্টিশ্যন ল মহাৰাষ্ট্ৰ প্ৰথমখন ৰাজ্য য'ত এনে ধৰণৰ ল ইম্প'জ কৰা হৈছিল অসমতো 2015 চনত ডাইনী হত্যা ৰোধৰ বাবে বিশেষ আইন বলবৎ কৰা হৈছিল শেহতীয়াকৈ অসম চৰকাৰেও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰেও এই অন্ধবিশ্বাস এই বেজালিবিলাক নাইকিয়া কৰিবৰ বাবে যি পদক্ষেপ লৈছে সেয়া সঁচাকৈ প্ৰশংসনীয় শীঘ্ৰে অসমত ইয়াৰ বিৰুদ্ধে কঠোৰ আইন চৰকাৰে অনাৰ নিশ্চয় এতিয়া কথাবোৰ গম পালেই মনলৈ চাগে আপোনালোকৰ প্ৰশ্নও আহিছে আমি এতিয়া কোনখন দুনিয়াত বাস কৰি আছো আমাৰ মনত কেতিয়া আহিব বৈজ্ঞানিক মানসিকতা আমি কেতিয়া বৈজ্ঞানিক মানসিকতাৰে আগুৱাই নিব পাৰিম নিজকে নিজে প্ৰশ্ন কৰোঁ আৰু এই প্ৰশ্নৰ উত্তৰো আমি নিজেই সৃষ্টি কৰিব লাগিব আৰু সেই উত্তৰসমূহ লৈ
আমি আমাৰ সমাজখন সংস্কাৰ কৰিব লাগিব আৰু তেতিয়াহে আমাৰ সমাজৰ পৰা অন্ধবিশ্বাস কুসংস্কাৰ এইবিলাক নাইকিয়া হ'ব আৰু সমাজখন ধুনীয়া হ'ব। এয়া আমাৰ এক প্ৰচেষ্টা, সকলোৱে সহায় দিব বুলি আশা কৰিলোঁ।